নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ইণ্ডিয়ান ৰেলৱে গ্ৰুপ ডি লেভেলৰ পোষ্ট ওলাইছিলে 2024তে, য'ত নেকি 32,000 মান পোষ্ট আছিলে। আমাৰ অসমৰ গুৱাহাটী ৰেলৱে, নৰ্থ ইষ্ট ফ্ৰণ্ট ৰেলৱেৰ কাৰণে পোষ্ট আছিলে 2048টা। তাতে এক্সাম হৈ গৈছিলে 2026ৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত আপোনালোকৰ এক্সাম হৈ গৈছিলে, য'ত নেকি ময়ো এপ্লাই কৰিছিলোঁ। ময়ো দিছিলোঁ এক্সাম। এতিয়া যোৱাকালি ৰাতিতে ৰিজাল্ট আহি গ'ল। মানে নেক্সট ষ্টেপ যিহেতু ফিজিকেল টেষ্ট হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। প্ৰথমতে এক্সাম হয় গ্ৰুপ ডি, মানে ৰেলৱে ফ'ৰ্থ গ্ৰেডৰ যিখিনি পোষ্ট আছে ন, তাত প্ৰথমতে এক্সামে অনুষ্ঠিত হয়, য'ত নেকি ময়ো এক্সাম দিছিলোঁ। কোৱালিফাই মাৰ্ক আছিলে 30। মই অলপমান মাৰ্ক কমিলে কোৱালিফাই হ'বলৈ। মই গোটেই ৰিজাল্টটো মই দেখাই দিম মোৰটো। আৰু আপোনালোকে যদি এক্সাম দিছিলে বা কোনোবা কেণ্ডিডেট যদি দিয়া আছিলে, দাদা বাইদেউ ঘৰৰ পৰিয়ালৰ সদস্য যিমান লগৰ বন্ধু বান্ধৱী আছিলে সকলোলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এইটো ভিডিঅ'তে ফুল প্ৰচেছটো ৰিজাল্ট চেক কৰা মই দেখাই দিম, আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব নিজৰ মোবাইল ফোনতে। তাৰ আগতে যিসকলে মোৰ ইউটিউব চেনেলটো এতিয়ালৈকে মোৰ ইউটিউব চেনেলত এতিয়ালৈকে ভিডিঅ' চাই থাকে কিন্তু ছাবস্ক্ৰাইব কৰি ৰখা নাই, ফেচবুকত যদি ভিডিঅ' চাই থাকে ফ'ল' কৰি যদি ৰখা নাই, প্লিজ ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব। এনেধৰণৰ চাকৰি ৰিলেটেড ভিডিঅ'সমূহ কণ্টিনিউ পাই থাকিবৰ বাবে সময়ে সময়ে, আৰু ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। এতিয়া যদি আপুনি rrbapply.gov.in অফিচিয়েল ৱেবছাইটত যদি চাই, ইয়াৰ ৰিজাল্টৰ লিংকবিলাক নাপায়। মই ডাইৰেক্ট ডেছক্ৰিপশ্যনতে ৰিজাল্ট চেক লিংক আৰু লগতে দি দিম আপোনাৰ স্ক'ৰ কাৰ্ডটো, আপুনি কিমান নম্বৰ পালে সেইটো চেক কৰা লিংকটো দি দিম। আপোনালোকে ডাইৰেক্ট এই লিংকত ক্লিক কৰি নিজৰ স্ক'ৰ কাৰ্ডখন চেক কৰিব পাৰিব। এতিয়া যদি চাই ৰিজাল্টটো চাবলৈ হ'লে কিন্তু এই অফিচিয়েল ৱেবছাইটত নাপায়, যে ডাইৰেক্ট লিংকটোত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনাৰ ৰিজাল্টৰ যিটো লিংক আছে ন, তাতে ক্লিক কৰিলে কিন্তু চাৰ্ভাৰটো এতিয়ালৈকে কাট অফ কিমান গৈছে বা ৰিজাল্ট কিমান কেণ্ডিডেটৰ নাম আহিছে এইখিনি চাব পৰাই নাই। চাৰ্ভাৰটো ইমানেই ডাউন, এনেকুৱাই হৈ আছে বৰ্তমানলৈকে, কাট অফটো কিমান গৈছে চাব পৰা নাই। এতিয়া যিহেতু আপোনাৰ স্ক'ৰ কাৰ্ডখন চেক কৰিব কিন্তু পাৰিব। স্ক'ৰ কাৰ্ডৰ যিটো লিংক আছে তাতে ক্লিক কৰাৰ পিছতে আপোনালোকৰ এনেকৈ ওলাই যাব। এনেকৈ ওলোৱাৰ পিছতে আপুনি কি কৰিব, আপোনাৰ যিটো অনলাইন এপ্লাই কৰোঁতে এপ্লিকেশ্যন ফৰ্মখন আছে নিশ্চয়, নহ'লেও আপোনাৰ এক্সাম দিয়া এডমিট কাৰ্ডৰ কপিটো আছে, তাতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আছে। সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত ভৰাব লাগিব। ভৰাই পেলাই আপোনাৰ ডেট অফ বাৰ্থটো ইয়াত এনেকৈ চিলেক্ট কৰি ভৰাই দিব। আৰু তলত যিটো 747533 এনেকৈ যিখিনি কেপচা কোড ওলাই থাকে সংখ্যাখিনি ডাইৰেক্ট বহাই আপুনি লগ ইন কৰি দিব। লগ ইন কৰাৰ পিছতে নেটটো প্ৰব্লেম থাকিলে, অকণমান শ্ল' থাকিলে অকণমান টাইম লাগিব, নহ'লে লগালগ এনেকৈ ওলাই যাব। ইয়াতে যদি চাই আপুনি এক্সাম কেতিয়া দিছিলে, 4 ফেব্ৰুৱাৰী 2026ত মোৰ এক্সাম আছিলে দেখিলে, মোৰ যোৰহাটত পৰিছিলে। এইখিনি এক্সাম মোৰ গোটেই ডিটেইলখিনি ওলাই গ'ল। ইয়াতে মোৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে, নাম কি কাষ্টৰ এইখিনি ধুনীয়াকৈ দেখাই আছে। আপোনাৰ মোবাইলত মানে এনেকৈ দেখাব। এতিয়া আপুনি কি কৰিব, এতিয়া আপোনাৰ কিমান নম্বৰ পালে সেইটো চাব লাগে। সেইটো চাবলৈ হ'লে আপুনি কি কৰিব, ইয়াতে যিটো স্ক'ৰ কাৰ্ড বুলি যিটো অপশ্যন আছে, স্ক'ৰ কাৰ্ডৰ অপশ্যনত আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছতে স্ক'ৰ কাৰ্ডত ডাইৰেক্ট আপোনাৰ স্ক'ৰ কাৰ্ডখন ওলাই যাব। আৰু ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো যদি আপুনি নাপায় ন, আপোনাৰ লগত যদি নাই, তেন্তে RRB অফিচিয়েল ৱেবছাইটটো মই দেখাই দিছোঁ। RRB অফিচিয়েল ৱেবছাইটত যাব। অফিচিয়েল ৱেবছাইটত গৈ এইটো লগ ইন বুলি যিটো অপশ্যন আছে তাতে ক্লিক কৰিব। লগ ইনত ক্লিক কৰাৰ পিছতে আপোনাৰ লগ ইন উইথ আধাৰ, আপুনি আধাৰ কাৰ্ডত যদি নাম্বাৰটো বহায় তেতিয়া আধাৰ কাৰ্ডৰ লিংক থকা মোবাইল নাম্বাৰটো এটা OTP যাব। নহ'লে আপুনি লগ ইন উইথ RRB একাউণ্ট ইয়াতে আপুনি ক্লিক কৰিব। তাৰপৰা ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো, পাছপৰ্টটো আপোনালোকে ইয়াত দি পেলানি I am not a ৰিপৰ্টক ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ প্ৰফাইলটো ওলাই যাব। এপ্লিকেশ্যন হিষ্ট্ৰীত চুই দিয়াৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো তেনেকৈ আহিব। এতিয়া মই কিমান নম্বৰ পালোঁ মই স্ক'ৰ কাৰ্ডটো দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া যদি চাই এইখন দেখিছে, স্ক'ৰ কাৰ্ডৰ জেগাত ক্লিক কৰাৰ পিছতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ID দি ডেট অফ বাৰ্থ দি এনেকৈ স্ক'ৰ কাৰ্ডখন আহি যাব। মই যদি অলপ জুম কৰি দেখাওঁ, এইখনেই মোৰ হৈছে স্ক'ৰ কাৰ্ড। ইয়াতে দেখিছে ৰেলৱে ৰিক্ৰুইটমেণ্ট ব'ৰ্ড 7 পে কমিশ্যন অফ পে মেট্ৰিক লেভেলৰ যিটো পোষ্ট আছিলে, এইটো গুৱাহাটী আণ্ডাৰত মই এপ্লাই কৰিছিলোঁ। এইখিনি মোৰ ৰোল নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ধুনীয়াকৈ দেখাইছোঁ। ডেট অফ বাৰ্থ আছে, OBC NCLৰ আছিলোঁ মই, কোন তাৰিখত এক্সাম এইখিনি আছিলে। শ্বিফ্টটো 81092 শ্বিফ্টত আছিলে, ইমানটো শ্বিফ্ট নম্বৰ হৈছিলে। 100টা কুৱেশ্যন আছিলে, টোটেল মই 99টা কুৱেশ্যনে এটেম্প কৰিছিলোঁ, কিয়নো মোৰ ভালদৰে প্ৰিপেৰেশ্যন নাছিলে। যিটো এক কুৱেশ্যন এৰি থৈ নাহিলোঁ, যি হয় হ'ব বুলি চব বহাই থৈ গুচি আহিলোঁ। তাৰে পঢ়াখিনি কৰিলোঁ, নোৱাখিনিও কৰি দিলোঁ। সেইকাৰণে মোৰ নিগেটিভত বহুত বেছি গুচি গ'ল। 99টা এটেম্প হ'ল। তাৰে কাৰেক্টলি এনচাৰ শুদ্ধ হৈছিলে 32টা। 32ত যদি 5 মাৰ্ক আছিলে, মই কৈছোঁ 30 নম্বৰ পালে 5 মাৰ্ক আছিলে। যদি নিগেটিভ মাৰ্কিং নাথাকিলেহেঁতেন অলৰেডি মই 32 পালোঁহেঁতেন। আৰু মোৰ নৰ্মেলাইজেশ্যনো যথেষ্টখিনি হ'ল, তেতিয়া প্ৰায় 43 মান মাৰ্ক হৈ গ'লহেঁতেন। মোৰ নিশ্চয় কাট অফটো কমেই যায়, আমাৰ গুৱাহাটী 40-50 যায় ফাইনেল কাট অফ। যদি নিগেটিভ নাথাকিলেহেঁতেন যথেষ্টখিনি নাম্বাৰ পালোঁহেঁতেন। ইয়াতে যদি চাই মোৰ নিগেটিভত গুচি গ'ল 67টা ইনকাৰেক্ট হ'ল, আৰু তাৰে 9.66 থাকিলে ৰ মাৰ্ক মোৰ, আৰু নিগেটিভত কাট খালে 9.76। টোটেল যদি মোৰ স্ক'ৰ
প্ৰেজেণ্টলি বৰ্তমান স্ক'ৰ কিমান হ'ল কোম্পানীয়ে 28.76 কিন্তু বৰ্তমানো হৈ আছে। কোৱালিফাই মাৰ্ক আছিলে 30, এতিয়া কাট অফটো কিমান গৈছে চাব পৰা নাযায় ফিজিকেল টেষ্ট দিবৰ কাৰণে। ফিজিকেলৰ কাৰণে যদি মিনিমাম কোৱালিফাই মাৰ্কতে যদি মাতি দিয়ে তেতিয়া হয়তো মোৰ আৰু 1.24 মান মাৰ্কহে কমিছে কিন্তু কোৱালিফাই হোৱা মানে ফিজিকেল টেষ্ট দিবলৈ পাবলৈ। ইয়াতে যদি চাই মোৰ নৰ্মেলাইজেশ্যনো যথেষ্টখিনি বাঢ়িছে 14.12977 ইমানখিনি কিন্তু নৰ্মেলাইজেশ্যন বাঢ়িছে। আৰু টোটেল মোৰ মিলাই মেলি 28.76 মাৰ্ক হৈছে, মাত্ৰ 1.24 মাৰ্কহে কমিছে মোৰ পাছ কৰিবলৈ। পাছিং মাৰ্ক আছিলে 30। সেইকাৰণে আপোনালোকে চাওক, এইটো কপালৰ কথা। এতিয়ালৈকে যিটো ৰিজাল্টটো চাবই পৰা নাই কিমান কাট অফ গৈছে। কাট অফটো গ'লেহে কাট অফটো দেখিলেহে আমি গম পোৱা যাব কিমান কাট অফ গৈছে বা মই পাছ কৰিছোঁ নে ফেইল কৰিছোঁ এতিয়াও ক'ব নোৱাৰি। যিহেতু কোৱালিফাই মাৰ্কটোতে কিন্তু পাছ বুলি ধৰিব পাৰি, ইয়াত যিহেতু কাট অফটো কমেই যায়। আপোনালোকে কোনে কোনে এক্সাম দিছিলে আপোনালোকে কমেণ্ট কৰিব আৰু ৰিজাল্টত কিমান নম্বৰ পাইছে যদি পাৰে জনাবলৈ নাপাহৰিব আপোনালোকে। এইখিনিয়ে নিজৰ মোবাইলতে চেক কৰা গোটেই ডিটেইলখিনি দেখাই দিলোঁ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা মাৰিব। আৰু নেক্সট যিহেতু 25তো এইখিনি পোষ্টৰ এপ্লাই চলিলে, বৰ্তমানলৈকে এক্সাম হোৱা নাই, তাৰ এডমিট কাৰ্ডো অহা নাই। এইখিনি কমপ্লিট হোৱাৰ পিছতেই আপোনাৰ সেইখিনি প্ৰচেছ চলিব, আপোনালোকে অকণমান ৱেইট কৰিব লাগিব। ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক আছে, টেলিগ্ৰাম চেনেলৰ লিংক, ইনষ্টা আইডি, ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে। মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব। ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। যিসকল ব্যক্তিয়ে এই গ্ৰুপ দি এক্সাম দি থৈছিলে ফাইনেলি তাৰ স্ক'ৰ কাৰ্ড ৰিজাল্ট আহি গ'ল যোৱাকালিতে, আপোনালোকে এনেকৈ নিজৰ মোবাইল ফোনতে চেক কৰি ল'ব পাৰিব। ধন্যবাদ।